জিলা পৰিবহণ বিভাগৰ উদ্যোগত মনিৰাম দেৱানৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে যোৰহাটতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় দেশৰ এই বিশেষ দিনটো। ইয়াৰ অংশ হিচাপে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত চীনামৰাস্থিত অসমৰ প্ৰথমগৰাকী স্বাধীনতা সংগ্ৰামী শ্বহীদ মনিৰাম দেৱানৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াৰ নেতৃত্বত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে মনিৰাম দেৱানৰ সমাধিস্থলীত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীক স্মৰণ কৰে। দেশৰ স্বাধীনতাৰ বাবে মনিৰাম দেৱানে আগবঢ়োৱা সাহস, ত্যাগ আৰু অৱদানক স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত যোৰহাটৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত শ্বহীদ মনিৰাম দেৱানৰ ত্যাগ আৰু দেশপ্ৰেমক স্মৰণ কৰি উপস্থিত সকলোৱে নতুন প্ৰজন্মক দেশৰ প্ৰতি দায়বদ্ধ হোৱাৰ আহ্বান জনায়। যোৰহাটৰ পৰা দুৰ্গোষ্ঠী পাচনিৰ ৰিপৰ্ট AIM লাইভ। আজি এই পবিত্ৰ দিনত আজি ৮০ সংখ্যক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱস ইয়াৰ কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে আজি জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ হৈ মই মনিৰাম দেৱানৰ সমাধিস্থলীত আহি স্মৃতিচাৰণ কৰিলোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু যিসকল ব্যক্তিয়ে মনিৰাম দেৱানৰ লগতে যিসকল শ্বহীদে স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিলে, মই সকলোকে সোঁৱৰিছোঁ আৰু তেখেতলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ। আৰু অনাগত দিনত এখন সমৃদ্ধিশালী ভাৰতবৰ্ষ মই কামনা কৰিছোঁ। আৰু এটা বিশেষ কাৰ্যসূচী আমাৰ অসম চেম্বাৰ্ছ অৱ কমাৰ্চে ইতিমধ্যে তেওঁ সমাধিস্থলীটো ইয়াত বনাইছিলে, কিন্তু যথেষ্ট দিন হ'ল, ইয়াৰ পৰিৱেশ যথেষ্ট এতিয়া আগতকৈ অকণমান ডেটৰেট হৈছে। গতিকে আমি তেখেতলোক আছে আমাৰ লগত, আমি আজিৰ দিনতেই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি খুব সোনকালে আমি যোৰহাটৰ সমূহ ৰাইজৰ লগত লৈ আমাৰ জিলা প্ৰশাসন তথা আমাৰ জিলা পৰিবহণ বিভাগ আৰু আমাৰ অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ ফালৰ পৰা এইটো আমি পুনৰ্নিৰ্মিত কৰিম বুলি আমি এটা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ অসম চেম্বাৰ্ছৰ কমাৰ্চৰ আমি আচলতে 2018 চনৰ পৰা অসম চেম্বাৰ্ছ অৱ কমাৰ্চে যোৰহাট জিলাই মনিৰাম দেৱানৰ সমাধিক্ষেত্ৰ বিচাৰি উলিয়াই আমি এইটো পুনৰ নিৰ্মাণ কৰিছিলোঁ। 2018 পৰা আহি এতিয়া 2026 হ'ল আৰু এতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ হৈছে। সেই সময়ত যিটো আমি বনাইছিলোঁ সেই সময়ৰ পৰিৱেশটোৰ লগত খাপ খাইছিল, কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে সেইটো পৰিৱেশত এইটো অকণমান নিম্নমানৰ নিচিনা দেখা গৈছে। সেইকাৰণে আজি আমাৰ জিলা পৰিবহণ বিষয়া ধনঞ্জয় ছাৰ আহিছিল আৰু আমাৰ লগত সহযোগ কৰিছে। তেখেতসকলে আমাক কৈছে যে আমিও সহযোগ কৰিম আৰু যোৰহাটবাসী ৰাইজৰ সহায় সহযোগ লৈ আমি এইটো এনেকুৱা এটা ধুনীয়াকৈ বনাম যাতে মনিৰাম দেৱানৰ সমাধিক্ষেত্ৰ চাবৰ কাৰণে যাতে নেক্সট বছৰৰ পৰা পৰ্যটক ইয়ালৈ আহে আৰু টুৰিষ্ট পইণ্ট হিচাপে গঢ়ি তোলা হ'ব আৰু ইয়াত পৰ্যটক আহেই চাইহি। আৰু আমি এই সুযোগতে চিনেমা বাগান কৰ্তৃপক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু তেওঁলোকে আহিব ধুনীয়াকৈ এটা পৰিৱেশ কৰি থৈ যায়। আমি তেওঁলোকক কওঁহি, ৰিকুৱেষ্ট কৰোঁ, কিন্তু তেওঁলোক আমি কোৱা আগতেই আহি গোটেইখিনি কৰি থৈ যায়। সেইকাৰণে এই সুযোগতে আমিতো তেওঁলোকক ব্যক্তিগতভাৱে ক'ব নোৱাৰোঁ, এই সুযোগতে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।